হয়, পোনপ্ৰথমে সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ। আহি থকা আমাৰ ৰঙালী বিহুৰ সকলোকে মোৰ ৰঙালী বিহুত সকলোকে মোক আন্তৰিক শ্ৰদ্ধা নমস্কাৰ লগতে বিহুৰ উল্লাস যাচিছোঁ। হয়, আজি সেইদিনাখন অৰ্থাৎ মিডিয়াত মোৰ হেৰিৰ কাৰণে এটা বিৰাট ডাঙৰ এটা মোক বদনাম কৰাৰ কাৰণে ভাইৰেল হৈ গৈছে আৰু এই ভাইৰেলটো আপোনালোকে চবে চাগে গম পাইছে। আৰু ইয়াত মই আগতে মই হেৰি থাইলেণ্ডত গৈছিলোঁ, এইবিলাকো এডিট কৰি দিয়া হৈছে। তাৰপিছত এটা এই পৰিকল্পিত এটা ভিডিঅ' ইয়াত মই দেখিবলৈ পাইছোঁ। আৰু এই ভিডিঅ'টো এনেকুৱা, আজি এটা কিডনাপিং, আজি 5 মাহ ধৰি মোৰ ওপৰত 1 কৰোৰ টকা ধন দাবী তেওঁলোকে কৰি আহিছে। আৰু এই টকাটো পাবৰ কাৰণে মোৰ লগত যোগাযোগ কৰে, মেছেজ দিয়ে। তাৰপিছত যোনটো ভিডিঅ' ভাইৰেল হৈছে, এই ভিডিঅ'টো মোৰ তাত পঠাই থাকে। এইটো যদি আপোনালোকে নিদিয়ে, এই ভিডিঅ'টো আমি ভাইৰেল কৰি দিম, তেনেকুৱা কথা। হয়, আজি মোৰ এই বাটাচীপুৰ অঞ্চলত আজি বিশেষকৈ আমাৰ এই হেৰি উদাংশ্ৰী বুলি ঠাই আছে, তাত মোৰ ৰবৰ প্ৰজেক্ট আছে আৰু প্লাছ মোৰ তামোল প্ৰজেক্ট আছে, সিও আপকামিং প্ৰজেক্ট। গতিকে সেইটো কথা আজি এওঁলোকৰ চাগে এওঁলোকে এইটো অঞ্চলৰে, আৰু মই তেওঁলোকক ব্যক্তিগতভাৱেও মই চিনি পাওঁ। মাজে সময়ে কিবা মোৰ ঘৰত কিবা হ'লে তেওঁলোকক মই নিমন্ত্ৰণ দিওঁ। গতিকে আজি তেওঁলোকে এই এটা চক্ৰান্ত মই শুনি আহিছিলোঁ। ইয়াত এটা হয়, কি হ'ল, সিদিনাখন 2 জানুৱাৰী আছিলে। সিদিনাখন মই বাগানত গৈ আছিলোঁ সন্ধিয়া সময়। এইটো হেৰি আপোনাৰ মনা চেণ্টাৰ বুলি কয়, তাৰ আগতে এটা বাগান আছে। এই বাগানত আগতে সন্ধিয়া প্ৰায় 4:05মান বজাত আমি ইয়াৰ পৰা গৈ আছিলোঁ, লেবাৰ পেমেণ্ট 3 লাখ টকা। তাৰপিছত এওঁলোকে তাত এখন বগা গাড়ীত আহি মোক ৰখাব দিলে। মই ড্ৰাইভাৰক ক'লো ৰখাই দিয়া বোলে। তাৰপিছত 4জন যুৱক আৰু গাড়ীত আছেই। তাৰপিছত 2জনী উঠি অহা যুৱতী 2জনী গাড়ীত উঠি কিনে মোৰ ড্ৰাইভাৰক অলৰেডি হেৰি কৰি কিনে গান পইণ্টত লৈ লৈছে আৰু মোকো এনেকুৱা কৰি ব্লাইণ্ড ফুল কৰি লৈছে। লৈ কিনে তেওঁলোকে আমাক লৈছে। তাৰপিছত অপহৰণে ক'ব লাগিব, অপহৰণে, কিডনাপিং। আৰু এইটো মই জড়িত ভাবিলোঁ। আৰু তাতো মোক থ্ৰেটেনিং দিছিলে, যে কৈছিলে 1 কৰোৰটো নিদিলে আজি আমি মাৰি পেলাম বুলি কৈছে। গতিকে মই গম পালোঁ যোনে এনেকৈ ধন দাবী কৰিছে, গতিকে তেওঁলোকে কৰিছে। তাৰপিছত ঘন জংঘলত লৈ গৈছে, কোনো পোহৰ নাই, কিবা নাই। তাৰপিছত তাত নেকি আমাক গাহৰিৰ নিচিনা টোটেলি গাড়ীৰ পৰা, আৰু আমাৰ গাড়ীত যেতিয়া গৈছিল, আমাৰ স্কৰপিঅ' গাড়ীতে আমাক লৈ গৈছিলে, তেতিয়া জংঘলত পেলাই দিছে। আৰু তেতিয়া ৰিভলভাৰ দেখাই কৈছে যে আজি তুমি 1 কৰোৰ টকা আমাক মেনেজ কৰি দিয়া, ফোনৰ যোগেদি কৰি দিয়া নাই, কেনেকুৱা কৰি দিয়া। মই কৈছোঁ আজি 1 কৰোৰ মই লাৰিব পৰা নাই, মই দেখাও নাই। মোৰ প্ৰজেক্ট আছে, হয়, কিন্তু প্ৰজেক্টবিলাক আপকামিং প্ৰজেক্ট। আৰু মই BTC চৰকাৰৰ MCLA হ'লেও মোৰ তেনেকুৱা ডিপাৰ্টমেণ্ট নাই। আৰু আমি চৰকাৰৰ আমি ৰাইজৰ কাম কৰি আছোঁ, তেনেকুৱা কোনো আমি কৰাপশ্যন কৰি পইচা মোৰ হাতত নাই। মই এইটো কথা কৈছোঁ, নাই, তুমি ডাঙৰ মানুহ, দিবই লাগিব, আমি নাজানো, নহ'লে আজি মাৰি পেলাম ইয়াতে। মোৰতো বিৰাট ভয় লাগিল। মই ভগৱানৰ ওচৰত সেইটোৱে কৈ আছোঁ যাতে মোক ছেফলি ঘৰত পঠাই দিয়ে। তাৰপিছত তেওঁলোকে কি কৰিলে, আজি তুমি যদি পইচা নিদিয়া, আৰু দিবই লাগিব, তোমাৰ আমি নেকেড ভিডিঅ' ল'ম বুলি কৈছে। হয়, তাৰপিছত তেওঁলোকে পুনৰ আমাক মুখটো বান্ধিছে, বান্ধি কিনে মোৰ ড্ৰাইভাৰকো কৰি আমাৰ গাড়ী তাতে খুব সম্ভৱ পেলাই থৈ গৈছে। 2খন বগা গাড়ীত উঠাই লৈ গ'ল। আৰু এই ছোৱালী 2জনী আছিলে, নি কিনে আৰু এতিয়া যোনটো ৰুমত দেখাইছে, আৰু এই ৰুমটো দেখুৱাৰ আগতে মই ভাইৰেলত চাইছোঁ, মই থাইলেণ্ডত যোৱা কিছুমান চিন মই দেখিছোঁ। গতিকে সিটো হোটেল হয় নে কি হয় মই একো নাজানো। এইটো অলপ মই চাইডে অলপ লাইট থকা ঘৰ। তাৰপিছত এই ৰুমত
সোমাই কিনে মোক সোমাই দিছে সোমাই কিনে 3জন হেৰি বান্ধা মুখ বান্ধা তাৰপিছত ল'ৰা তাৰপিছত 3জনৰ হাততো ৰিভলভাৰ আছে আনি কিনে মোক কৈছে আজি ইয়াত ভিডিঅ' কৰিম তুমি লং পেণ্টটো খোলা বুলি কৈছে মোক মই কৈছো কিয় খুলিম লং পেণ্ট তাৰপিছত দেখিছো ছোৱালী এজনী সোমাই আহিছে তাৰপিছত সিহঁতে কৈছে আমি যেনেকুৱা কথা কম তুমি সেইটো ক'ব লাগিব মই কিয় কম বোলে তাৰপিছত এনেকুৱা কথা কোৱা তেওঁলোকে 3জন আহি একদম সুচুৰাই মোৰ মুখত ৰিভলভাৰ সোমাই একদম গুলাই দিম এতিয়া তোমাক ওলাই দিম বুলি কৈছে তাৰপিছত তেনেকুৱা হোৱাৰ পিছত আৰু উপায়টো নাই ময়ো ভয় খাই গলো তাৰপিছত খুলিব কৈছে মই চালো কি কৰিম তাৰপিছত মই দেখিলো এটা বগা টাৱেল আছে বগা টাৱেলটো মই সৰু টাৱেল মই এইটো পেণ্টটো খুলি কিনে মোক কৈছে এইটো শুই যোৱা তুমি শুই যোৱা আৰু আমি যেনেকুৱা কৈছো তুমি কোৱা ইহঁতে সুধিছে তোমাৰ নামটো কি আৰু খুব সম্ভৱ মই ভাবিছিলো চাগে এইটো ফুটেজটো কিবা লৈছে নাজানো তথাপি মই মোৰ সঠিক নামটো মই ক'ব বিচৰা নাছিলো সেইকাৰণে মই চাগে ৰাজেশ বড়ো না ৰাজেন বড়ো কিবা এটা কৈছো তো মোৰ সঠিক মনত নাই তাৰপিছত এই ছোৱালীটো তুমি ক'ৰ পৰা লৈ আহিছা তেওঁ কৈছে ছোৱালীটো আমি লৈ আহ মই কৈছো হয় মোৰ এইটো মামাৰ ছোৱালী হয় বুলি কৈছে মই ছোৱালীজনীক চিনিয়ে নাপাওঁ ছোৱালীজনীকতো আৰু তাৰপিছত তাইক কৈছে তুমি অপহৰণ কৰা দলৰে সৰু ছোৱালী দেই সৰু ছোৱালী সিহঁতে আজি তেনেকুৱা সৰু সৰু ছোৱালীকো আজি এই স্কেণ্ডেল বিলাকত এইবিলাকত কেম্পত কাম কৰাই গতিকে তেওঁলোকে তাৰপিছত কি কৰিছে তাৰপিছত মোক কৈছে চুমা খোৱা বুলি কৈছে মোক তাৰপিছত মই ছোৱালীজনীতো মই এবাৰ লাখ মাৰি দিলো তাৰপিছত মই মোৰ ওচৰত আহোঁতে থুক পেলাই দিছো কিন্তু এইবিলাক মই ভিডিঅ'ত দেখা নাই তাৰপিছত তাত বহি তাই কি কৈছে নাজানো কিন্তু সেই ভিডিঅ'টো তেনেকুৱাই সমাপ্ত আৰু তাৰপিছত এই ভিডিঅ'ক লৈ তেওঁলোকে মোক আৰু 3 দিনৰ ভিতৰত মোক দিব দিছে তাৰপিছত মোৰ লগত যোগাযোগ কৰে আৰু এই ভিডিঅ'টো পঠায় এইটো ভিডিঅ' মই কৈছো ভিডিঅ'টো দিয়া ইয়াতো একো নাই এইটো ভিডিঅ'ক লৈ তুমি মোৰ ইমেজ কি নষ্ট কৰিবা কি কৰিবা সেইকাৰণে মই ভাবিছো মইতো জমালৈকে যিয়ে নকৰা মোৰ ঘৰত আজি এই ভিডিঅ'টো ভাইৰাল মানে বেয়া চকুৰে মই আজি ভালকৈ ভাত খাব পৰা নাই আজি মোৰ মিছেছে মোৰ ল'ৰা ছোৱালীয়ে মোক সন্দেহ কৰিছে মোৰ বংশৰ মানুহে আজি চবে কৈছে তুমি প্ৰেছ মিট কিয় নিদিয়া তুমি স্পষ্টীকৰণ কিয় নিদিয়া এইটো হয় তাৰপিছত কি হৈ গ'ল তাৰপিছত মইতো আমি আহি পালো 4টা বজাত তাৰপিছততো কি হৈ গ'ল তাৰপিছত মই ভাবিলো এতিয়া যদি আইনগত ব্যৱস্থা লৈ লওক আৰু মই ভাবা নাছিলো সিহঁতে খুজি আছে মইতো দিয়া নাছিলো আৰু চাগে আৰু 6 লাখটো মই দি দিলো আৰু 6 লাখ আৰু মই আৰু এইটো যদি আপোনালোকক দিছো ট্ৰান্সফাৰ হিটো যাতে আপোনালোকে লৈ লয় আৰু তাতো সিহঁতে হা 6 লাখটো তেওঁলোকে মই বাগানৰ কাৰণে মোৰ লেবাৰ পেমেণ্ট দিবলৈ লৈ গৈছিলো মোৰ হিটো তেওঁলোকে কাঢ়ি লৈছে তাৰপিছতো মোক এতিয়া নামানে 1 কৰোৰ ঘূৰিয়াই তাৰপিছত মই ভাবিছো ইয়াৰ পৰা মই কেনেকৈ বাচি যাব লাগে নাই এজনক চিনি পাওঁ চবকে এইটো গেৰেমচা মুছাহাৰী তেখেতক দিয়া নাই তাৰপিছত স্কেনাৰত আছে এইটো কমল মুছাহাৰী বুলি তাৰপিছত স্কেনাৰতো উপায় নাই 5টা একাউণ্ট আছে তেওঁলোকে নিজে খুলি চাইছে তাৰপিছত এই হোটেল ৰুমতে মই দিছো য'ত হোটেল নহয় সৰি এইটো হোটেল নহয় এইটো এটা ৰুমতে মই এইটো দিছো আৰু স্কেনাৰ 3 লাখ টকা এইটোতো মই একদম নাজানো কি এৰিয়াত মই ক'ত কিডনাপ আৰু মই এনেকুৱা হৈ গৈছো আজি ইয়াৰ পৰা বাচি যাব পাৰিম নে নাপাম গতিকে মই একদম মানসিকভাৱে ভাগি পৰিছো মাত্ৰ এটা সেন্স আছে তথাপি ঘৰত যাব লাগিব সেইখিনি মই ভগৱানক সেইটোৱে কৈ আছো যাতে ইয়াৰ পৰা মোৰ উদ্ধাৰ কৰক তাৰপিছত আইনগত ব্যৱস্থাটো কৈছে এইকাৰণে মই ভাবিলো সিহঁতক কিবা কৈ চাগে মই মেনেজ কৰিব পাৰিম আৰু তেনেকুৱাই মানে আৰু মোৰ সিহঁতক গম পালো সেইটো মোৰ এই বাগানৰ ওচৰতে যদি আইনগত লৈ লয় মই যেনিবা আজি আছো কালি নাই পিছত মোৰ বংশৰ ওপৰত যাতে অন্যায় নকৰে সেইকাৰণে মই আইনগত ব্যৱস্থাটো ভাবা নাছিলো কিন্তু যেতিয়া তেওঁলোকৰ দাবী ধমকি ভিডিঅ' ফুটেজ এইবিলাক হৈ গ'ল এতিয়াতো আইনগত মই এটা মোৰ প্ৰমাণ থাকিব লাগিব সেইকাৰণে মই আজি
কমসে কম 3 মাহ হৈ যোৱাৰ পিছতো মই আমাৰ ওদালগুৰি জিলাৰ SP ছাৰৰ লগত যোগাযোগ কৰিছোঁ, শোণিতপুৰ জিলাৰ SP ছাৰৰ লগত যোগাযোগ কৰি মই এটা এজাহাৰ দিছোঁ আৰু এই তথ্যবিলাক মই সাবমিট কৰিছোঁ। মামাৰ ছোৱালী ইহঁতেতো মোক কৈছে গুলিয়াই দিম, গতিকে মইতো মামাৰ ছোৱালী হলেতো এটা মোৰ ইমেজটো হয় নে নহয়, গতিকে আৰু এই ছোৱালীকেইটাকতো মই কৈছিলো এইটো আপোনালোকে লৈ আহিছে, ইহঁতে গুলিয়াই দিম, গতিকে আমি যি কওঁ, গতিকে মই এই মামাৰ শব্দটো আহি গৈছে, এইটো মোৰ মামাৰ ছোৱালী বুলি নহয়, এইটো ইহঁতে ছোৱালীজনীক মই একো চিনি নাপাওঁ, এজনে গেৰেমচা মুছাহাৰীক মই চিনি পাওঁ, গতিকে মই গেৰেমচাৰ লগতো কথা পাতিছো, ভাই যি হৈ গ'ল ইমানতে দিলো তোমালোকক, মোক অন্যায় নকৰিবা, তোমালোকে বড়ো জাতিৰে এজন হেৰি হয়, আজি ইমেজ বিলাক বেয়া হয়, মই আইনগত তোমালোকে মনে থাকে, ইমান ৰিকুৱেষ্ট কৰাৰ পিছতো তেওঁলোকে নাই। এদিন এওঁলোকে আহিছিলে, ময়ো প্লানিং কৰিছিলো, কিন্তু তেওঁলোকে নাহিল, সিদিনা আহিলেতো মই ৰেড হেণ্ডে তেওঁলোকক ধৰিব পাৰিলো হয়, আৰু তেওঁলোকে বহুত আছে, এজন নহয়, আৰু ইহঁতৰ স্কেম এটা মানুহ ষড়যন্ত্ৰ কৰি মানে তেনেকুৱা ব্লেকমেইলিং কৰা টিমে হয়, আৰু তেওঁলোকে নামতে ঠিকা কৰে, কিন্তু এই প্ৰফেশ্যনত আজি চলি আছে। আগতো তেনেকুৱা বহুতো মই শুনিছিলো, আজি 5-6 বছৰ আগতে অচিন্ত বসুমতাৰী বুলি এই স্কেমে আজি তেখেতকো কিবা এটা জালত ফসাই কিনে ভালেখিনি টকা লোৱা বুলি, আৰু বহুতো মই শুনিছো ঠিকাদাৰ বিলাকক স্কেমত পেলাই এওঁলোকে, আৰু তেনেকুৱা মানে হানি ট্ৰেপিং তেনেকুৱা ছোৱালীবিলাকক ব্যৱহাৰ কৰে, সৰু ছোৱালীক ব্যৱহাৰ কৰি আমাৰ ডাঙৰ মানুহ তেওঁলোকে কৰি এই ফুটেজটো ঘৰত দিম কিবা দিম তেনেকুৱা ধন সংগ্ৰহ কৰে, কিন্তু এই স্কেমত আজি মই পৰিছো, গতিকে আজি এওঁলোকে সিদিনাখন এনেকুৱা মানে ভাইৰেল কৰিছে, মই মানে দুখিত হয়, মই বদনাম হৈছো, কিন্তু বদনাম হলেও আজি মানৱ জাতি হিচাপে মই পৰিয়ালৰ লগত থাকিব লাগিব, আজি মোৰ জাতি বংশ ভাইৰ লগত থাকিব লাগিব, আজি মোৰ আৰু সমাজৰ লগত থাকিব লাগিব, আজি সবে সমাজে মোক থুক পেলাইছে, মোৰ জাতিৰ বংশ মানুহেতো কৈছে চালা তোৰ ঘৈণীয়েক আছে নে নাই, এইবিলাক তুমি কাৰ্য কৰিছা, কিন্তু মই কৈছো অলপ ধৈৰ্য ধৰা, সব তথ্য পোহৰলৈ আহিব, আৰু প্ৰশাসনতো এই কথাটো মই অলৰেডি লিখি কিনে তেওঁলোকক দিছো। এইটো চাওক, মই এজাহাৰ দিছো 31 মাৰ্চত, দুদিন নহয়, আজি কেই তাৰিখ, 5 তাৰিখ, গতিকে মই এইটো ওদালগুৰি ডিষ্ট্ৰিক্টত 31/3/25 আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টত মই এজাহাৰ দাখিল কৰিছো 1/4/25 নহয়, ভিডিঅ ভাইৰেল নোৱাৰ আগতে কৰিছো, মই ভিডিঅ ভাইৰেল হৈছে সি দুদিনৰ আগতে হৈছে, তাৰপিছত এওঁলোকে মানে মিডিয়া হিচাপে ফোন কৰিছে দেই, মোক মিডিয়া হিচাপে ফোন কৰি মানে তেনেকুৱা মিডিয়া হিচাপে আছে, আজি এইটো মোৰ তাত আছে, এইটো হোৱাটছআপ কল কৰিছে, নামটো এইটো ওলাব লাগিব, সেইটো মই খুব এটা মোবাইলত খুব হেৰি নাই, এইটো নামটো ওলাব, তাৰপিছত সুধিছে আপোনাৰ ভিডিঅ' ভাইৰেল হৈছে, আমি এইটো ভাইৰেল কৰো নেকি, এতিয়া কি ভিডিঅ' ভাইৰেল হৈছে মই নাজানো, কৰে নকৰে আপোনালোকৰ কথা, কিন্তু আপোনালোকে জানা ভাল, আজি এই যোনটো কিডনাপিং কেছ, এই ধন দাবীৰ ওপৰত যোনটো এটা মই তাৰ এগেইনষ্টত এটা এজাহাৰ কৰিছো, আৰু ভিডিঅ'টো যদি কালি যদি প্ৰমাণ নহয়, কিন্তু সেইটো আৰু আপোনালোকেও যদি ৰেজিষ্টাৰ যদি চেনেল হয়, কিন্তু আপোনালোকে ফাঁচিব, সেইকাৰণে তাৰপিছত কৈছে হয় আজি আপুনি বড়ো মানুহ এজন, ময়ো গম পাইছো এই বড়ো আজিও এওঁলোকে এই অভ্যাসবিলাক এৰা নাই, গতিকে আজি আপোনাক এনেকুৱা স্কেমত পেলাইছে, আপুনি এজন প্ৰতিনিধি, ৰাইজৰ প্ৰতিনিধি, আপোনাৰ নিচিনা মানুহ কৰিছে, আৰু জনসাধাৰণক ইহঁতে কেনেকুৱা কৰে, আৰু সেইটো ময়ো জানো, ইয়াত এটা বিৰাট ডাঙৰ স্কেম আছে, আৰু ইয়াত মেইনলি মই নামবিলাক ক'ব বিচাৰিছো, কমল মুছাহাৰী, যাৰ নামত মই আজি 3 লাখ টকা তেখেতৰ স্কেনাৰটো মই পঠাইছো, আৰু এইটো মই ইয়াত আছে, তাৰপিছত ইয়াত এজন আছে পূৰ্ণ বসুমতাৰী, সি মোৰ লগত প্ৰায় যোগাযোগ হৈ থাকে, সিদিনা যোৱাৰ কথাটো তেখেতক মই কৈছিলো, কিন্তু আৰু সেই প্লানিং তেখেতৰ দ্বাৰাই হৈছে,
আৰু এজন গেৰেমছা মুছাহাৰী সেইদিনা স্পটত